Hello everyone. আজি আমি এই ভিডিঅ'টোত ইনভাৰ্স ট্ৰিগোনোমেট্ৰিক ফাংচন যেটো চেপ্টাৰ আছে তাৰ এক্সাৰসাইজ 2.2 কোৱেশ্চন নাম্বাৰ 11 পৰা 21 লৈকে কৰিম। এটো হৈছে আমাৰ পাৰ্ট 2 এক্সাৰসাইজ 2.2 পাৰ্ট 1 এটা আমি অলৰেডি আপলোড কৰিছো। আজি এই পাৰ্ট 2 টোত কোৱেশ্চন নাম্বাৰ 11 পৰা 21 লৈকে থাকিব। এতিয়া কোৱেশ্চন নাম্বাৰ 11 পৰা 13 লৈকে কৈছে কি ফাইন্ড দা ভ্যালুজ অফ ইচ অফ দা ফলোইং। ওকে, সো আমি কি কৰিব লাগিব, এক্সপ্ৰেছন এটা দিয়া আছে তাৰ ভ্যালুটো উলাব লাগিব। প্ৰথমতে আমি কোৱেশ্চন নাম্বাৰ 11 টো কৰিম। 11 টোত কি কৈছে, tan ইনভাৰ্স অফ টু cos 2 sin ইনভাৰ্স অফ 1/2 হল। এইটো আমাৰ কোৱেশ্চনটো দিয়া আছে, আমি ইয়াৰ কি কৰিব লাগে, ভ্যালু উলাব লাগে। এতিয়া সোয়া যেটো এই ভিতৰত আছে ন, এটো আমি কেনেকৈ লিখিব পাৰো, sin ইনভাৰ্স অফ 1/2 মানে কিমান, π/6 আমি এনেকৈ লিখিব নোৱাৰো জানো। tan ইনভাৰ্স অফ হল 2 cos of 2 into π/6 এখিনিকে সবৰে ক্লিয়াৰ মানে। নেক্সট কি লিখিব পাৰো আমি, 2 into π/6 মানে হৈছে π/3, তো কি থাকিব 2 cos of π/3 থাকিব, আগত কি আছে tan ইনভাৰ্স আছে, বুজিছে সবৰে এখিনিকে ক্লিয়াৰ। এতিয়া cos of π/3 মানে কিমান, cos 60 ডিগ্ৰী মানে কিমান হয় ভ্যালু 1/2। তো আমি কি লিখিম, tan ইনভাৰ্স অফ 2 into 1/2 হল। এটো ভ্যালু কিমান পালো, tan ইনভাৰ্স অফ 1 which is equal to what, π/4। কোৱেশ্চন নাম্বাৰ 11 ডান। এতিয়া আমি কৰিম কোৱেশ্চন নাম্বাৰ 12 হবনে। কোৱেশ্চন নাম্বাৰ 12 টো কি কৈছে, cot tan ব্ৰেকেটৰ ভিতৰত আছে tan ইনভাৰ্স অফ a প্লাস cot ইনভাৰ্স অফ a। এটো একেবাৰে ইজি হয়, কাৰণ আমি জানো যে tan ইনভাৰ্স অফ a or tan ইনভাৰ্স অফ x plus cos ইনভাৰ্স অফ x equal to π/2। সো আমি ডাইৰেক্ট লিখিব পাৰিম ন, এটো cot of এটো কি লিখিব পাৰিম, ভিতৰ ব্ৰেকেটৰ ভিতৰত আমি π/2 লিখিব পাৰিম হল। এতিয়া তোমালোকে কোৱাচোন cot π/2 ভ্যালু কিমান, 0 ক্লিয়াৰ। cos π/2 by sin π/2, sin π/2 ভ্যালু 1, cos π/2 ভ্যালু 0, সো এটো কি ভ্যালু কি হ'ব, 0। সো কোৱেশ্চন নাম্বাৰ 12 টো ডান। তো এতিয়া আমি কৰিম কোৱেশ্চন নাম্বাৰ 13। কোৱেশ্চন নাম্বাৰ 13 টো কি কৈছে চাও, tan 1/2 দিছে, ব্ৰেকেটৰ ভিতৰত লিখিছে sin ইনভাৰ্স অফ 2x divided by 1 plus x square plus কি কৈছে cos inverse of 1 minus y square divided by 1 plus y square হল। এতিয়া সোয়া ব্ৰেকেটৰ ভিতৰত যেটো আছে sin inverse of sin inverse of যেটো দিয়া আছে আমাৰ 2x by 1 plus x square, এটো মানে আমি কেনেকৈ লিখিব পাৰো, এটো এনেকৈ লিখিব নোৱাৰো জানো, tan of 1/2 ব্ৰেকেটৰ ভিতৰত আমি 2 tan inverse of x হিচাপ বুলি লিখিব পাৰো, কাৰণ 2 tan inverse of x মানে কি হয়, sin inverse of 2x by 1 plus x square। ক্লিয়াৰ হৈছে সবৰে খিনিলৈকে হল। দেন নেক্সট টো আমি কেনেকৈ লিখিব পাৰো, 2 tan inverse of y হল, 2 tan inverse of y। ক্লিয়াৰ সবৰে। এতিয়া আমি 2 টো কমন ললে কি থাকিব, হাফৰ লগত কেনসেল হ'ব নে। সো নেক্সট লাইনটো আমি কেনেকৈ লিখিব নোৱাৰো জানো, tan inverse of
tan inverse of x plus tan inverse of y হল এতিয়া tan inverse of x plus tan inverse of y তো আমি কি ফৰ্মুলাটো ইউজ কৰিব পাৰো ন কি আছিলে ন tan inverse of x plus y divided by 1 minus x into y আগত কি আছিলে 10 আছিলে হল এতিয়া এটোৰ ভ্যালু আমি কি লিখিব পাৰো x plus y divided by 1 minus xy মানে কাৰণ tan inverse of x মানে কি হয় x so হেতু থিওৰেম ইউজ কৰি পেলাই আমি x plus y divided by 1 minus xy পাম হল এটো হৈছে আমাৰ required answer question number 13 লৈকে ডান এতিয়া আমি কৰিম question number 14 তো 14 টো আমাৰ কি কৈছে প্ৰথমে কোৱেশ্চনটো লিখি লওঁ 14 টো sin inverse of 1 by 5 sin inverse of 1 by 5 plus cos inverse of x equal to 1 হল এতিয়া এই কোৱেশ্চনটো আমি বেলেগ বেলেগ টাইপত কৰিব পাৰো কেনে কৰিব পাৰিম চোৱা আমি জানো যে sin 90 ডিগ্ৰী ইকুৱেল টু 1 হয়নে জানে না জানো তো sin 90 ডিগ্ৰী ইকুৱেল যদি 1 হয় তেনেহলে আমি ভিতৰ টাৰ্মটো কি হ'ব যেটো দিয়া আছে sin inverse of 1 by 5 plus cos inverse of x কি হ'ব pi by 2 হয়নে তো আমি কেনেকৈ লিখিব পাৰো since sin pi by 2 is equal to 1 কি লিখিব পাৰো sin inverse of 1 by 5 plus cos inverse of x equal to কিমান হ'ব pi by 2 হল এতিয়া আমি এটা ফৰ্মুলা লিখিছিলো যে sin inverse of x plus cos inverse of x equal to pi by 2 হয়নে তেতিয়া আমাৰ হে যদি কম্পেয়াৰ কৰিবলৈ যাওঁ থিওৰেমটোৰ লগত উই নো কি আছিল থিওৰেমটো যে sin inverse of x plus cos inverse of x equal to pi by 2 by comparing এটো লিখিছো 1 এটো লিখিছো 2 হল by comparing 1 and 2 we get আমি কি পাব পাৰো x equal to কি পাম 1 by 5 clear কিয় x equal to 1 by 5 পালো কাৰণ ইয়াত আছে sin inverse 1 by 5 যদি এটো যদি cos inverse of 1 by 5 হয় আমি তলৰ থিওৰেমটো বা pi by 2 পাম সো তলৰ থিওৰেমটো লগত কম্পেয়াৰ কৰিলে আমি কি গম পাইছো যে x equal to 1 by 5 হ'ব লাগিব হৈছে এখিনিলৈকে সবৰে ক্লিয়াৰ হৈছে এতিয়া আমি যেটো কোৱেশ্চন নম্বৰ 14 কইলো সেই কোৱেশ্চন নম্বৰ 14 টো আমি আকৌ বেলেগ এটা মেথডত কৰিব ট্ৰাই কৰিম হল অল্টাৰনেট মেথড ফৰ কোৱেশ্চন নম্বৰ 14 হল যেটো দিয়া আছে sin inverse of 1 by 5 plus cos inverse of x যেটো দিয়া আছে এটো কি দিয়া আছে 1 দিয়া আছে এটো আমি sin এটুক a হিচাপে ট্ৰিট কৰো b হিচাপে ট্ৰিট কৰো হল তো আমি sin a plus b ফৰ্মুলা মতে ব্ৰেক কৰিব নোৱাৰিম জানো পাৰিম তো আমি কেনেকৈ লিখিব পাৰো sin into sin inverse of 1 by 5 sin a plus b ফৰ্মুলা কি আছিল sin a into cos b হল sin a into cos b plus sin b into cos a তো cos কি হিব b তো কিমান cos inverse of x plus কি হিব sin cos inverse of x into cos sin inverse of 1 by 5 হব তে এটোৰ ভ্যালু কিমান দিয়া আছে 1 দিয়া আছে এখিনিলৈকে ক্লিয়াৰ হৈছে সবৰে এতিয়া আমি কি কৰিম যেটো আমাৰ sin of
কছ ইনভাৰ্চ অফ এক্স আছে ন, যিটো কছ ইনভাৰ্চ আছে সেইটো আমি চাইন ইনভাৰ্চত কনভাৰ্ট কৰিম। হ'ল, প্ৰথমতে আমি কি কৰিম, লেট কছ ইনভাৰ্চ অফ এক্স ইকুৱেল টু চাম থিটা বুলি লৈ লৈছোঁ। হ'ল, এতিয়া কছ অফ থিটা ইজ ইকুৱেল টু কিমান আহিব, এক্স। বোথ ছাইড স্কোৱাৰ কৰিলে কি থাকিব আমাৰ, কছ স্কোৱাৰ থিটা ইজ ইকুৱেল টু এক্স স্কোৱাৰ আহিব, হয়নে? হ'ল, নেক্সট লাইনটো কি লিখিম আমি, কছটো আমি চাইনত নিলে কি লিখিব পাৰোঁ, 1 মাইনাছ চাইন স্কোৱাৰ থিটা লিখিব পাৰোঁনে? পাৰোঁ। ইজ ইকুৱেল টু কিমান আহিলে, এক্স স্কোৱাৰ। এইখিনিলৈকে চবেই বুজি পাইছে। নেক্সট লাইনটো কি লিখিম আমি, চাইন স্কোৱাৰ থিটা ইজ ইকুৱেল টু কি লিখিম, 1 মাইনাছ এক্স স্কোৱাৰ। ক্লিয়াৰ চবৰ এইখিনিলৈকে? এতিয়া চাইন অফ থিটা ইজ ইকুৱেল টু কি পালোঁ, হ'ল, চাইন অফ থিটা মানে কি, চাইন অফ কছ ইনভাৰ্চ অফ এক্সৰ ভেলু কি পালোঁ আমি, স্কোৱাৰ ৰুট অফ 1 মাইনাছ এক্স স্কোৱাৰ। ক্লিয়াৰ? হ'ল, নেক্সট আমি কি লিখিব লাগিব, আকৌ লেট চাইন ইনভাৰ্চ অফ 1/5টো এতিয়া আমি ক'ত নিম, কছলৈ নিব লাগিব। চাম এ বুলি লৈ লৈছোঁ, কেপিটেল এ। হ'ল, তো এতিয়া আমি কি কৰিম, এইটো কি কৰিম আমি, চাইন অফ এ কৰিলে কিমান পালোঁ, 1/5। বোথ ছাইড স্কোৱাৰ কৰিব লাগিব। এতিয়া বোথ ছাইড স্কোৱাৰ কৰিলে কি আহিব, চাইন স্কোৱাৰ অফ এ ইজ ইকুৱেল টু 1/25 হ'বনে? নেক্সট কি পাম আমি, 1 মাইনাছ কছ স্কোৱাৰ অফ এ ইকুৱেল টু কিমান আহিব আমাৰ, 1/25। তো কছ স্কোৱাৰ অফ এটো কিমান পাম, কছ স্কোৱাৰ অফ এটো আমি পাম 1 মাইনাছ 1/25। এইটো ভেলু কিমান আহিব, এইটোৰ ভেলু আহিব 24/25, হয়নে? তো কি পালোঁ, কছ অফ এ কৰিলে কি পালোঁ, 24/25 স্কোৱাৰ ৰুট 24/25 আমি কি পালোঁ, কছ অফ এ কাৰণে আমি এইটো ভেলু পালোঁ। হ'ল, এইখিনিলৈকে চবেই বুজি পাইছে? এতিয়া আমি এই যিটো কছ অফ এ হয়, ইয়াত এই জেগাত আমি কি কৰি দিম, এই যিটো ভেলু আছিল লৈছিলোঁ, কি লৈছিলোঁ, চাইন ইনভাৰ্চ অফ 1/5 লোৱা নাছিলোঁ জানো, লৈছিলোঁ। তো কছ অফ চাইন ইনভাৰ্চ অফ 1/5 লৈ লৈছোঁ। হ'ল, ইকুৱেলি কিমান পালোঁ, স্কোৱাৰ ৰুট অফ 24/25। ক্লিয়াৰ? এতিয়া এই ভেলুকেইটা এটা এইটো ভেলু পালোঁ, এটা ভেলু পালোঁ আমি এইটো, আৰু এটা ভেলু পাইছোঁ কি, এইটো। হ'ল, এই দুটা ভেলুক আমি প্ৰথমটোক দিছোঁ আমাৰ ইকুৱেশ্যন স্মল এ, তলৰটোক দিছোঁ আমি ইকুৱেশ্যন স্মল বি, এণ্ড ওপৰত যিটো আমাৰ ইকুৱেশ্যন আছিলে ন, আগতে যিটো আছিলে সেইটোক আমি দিম, যিটো মেইন ইকুৱেশ্যন আছিলে ন, এইটোক আমি ইকুৱেশ্যন নাম্বাৰ এ, কেপিটেল এ বুলি লৈ লৈছোঁ। হ'ল, ক্লিয়াৰ? এইখিনিলৈকে সকলো ইকুৱেশ্যন স্মল এত কি দিছে, চাইন অফ কছ ইনভাৰ্চ অফ এক্স ইকুৱেল টু স্কোৱাৰ ৰুট অফ 1 মাইনাছ এক্স স্কোৱাৰ দিয়া আছে। চ' এই ভেলুটো আমি এণ্ড এ স্মল এত যিটো ভেলু পাইছোঁ সেইটো ভেলু আৰু স্মল বি ইকুৱেশ্যনত যিটো ভেলু পাইছোঁ সেইকেইটা আমি কেপিটেল এ যিটো ইকুৱেশ্যন এইমাত্ৰ লিখিলোঁ তাত আমি পুট কৰি দিম। তেতিয়া আমাৰ ইকুৱেশ্যনটো কেনেকুৱা হ'বগৈ, কেপিটেল এ ইমপ্লাইজ কি আহিব, চাইন অফ চাইন ইনভাৰ্চ অফ 1/5 মানে কিমান, 1/5, হয়নে? কছ অফ কছ ইনভাৰ্চ অফ এক্স মানে কিমান, এক্স, প্লাছ চাইন অফ কছ ইনভাৰ্চ অফ এক্সটো কিমান পালোঁ, স্কোৱাৰ ৰুট অফ 1 মাইনাছ এক্স স্কোৱাৰ পালোঁ। হ'ল, এণ্ড কছ অফ চাইন ইনভাৰ্চ অফ 1/5টো কিমান পালোঁ, স্কোৱাৰ ৰুট অফ 24/25 ইকুৱেল টু কিমান আছিলে, 1। হ'ল, এইখিনিলৈকে চবৰে বুজি পাইছে? নেক্সট কি কৰিম, 24 ইনটু 1 মাইনাছ এক্স স্কোৱাৰ, এইটো ওপৰত লিখিছোঁ। ক্লিয়াৰ? এইটো প্লাছ এক্স ইজ ইকুৱেল টু
5 বুজি পাইছা both side আমি 5 এৰে মাল্টিপ্লাই কৰিলে এটো থাকিব x এটো টাইম থাকিব x আৰু ইয়াত 25 টো কেনসেল যাব সো আমি এনেকৈ লিখিব পাৰো এটা কি কৰিম আমি নেক্সট লাইনটোত 24 into 1 minus x is square হল x to right side লৈ লৈ গলে কি আহিব 5 minus x হল both side square কৰি দিলে এফালে left side থকা square টো উঠি যাব এফালে কি থাকিব হোল স্কয়াৰ থাকিব ক্লিয়াৰ খিনলৈকে এটা মাল্টিপ্লাই কৰি দিও 24 minus 24x square হল equal to 25 plus x square minus কিমান আহিব 10x এখানে ঠিক আছে সো এতিয়া আমি কি কৰিম যেটো minus 10x আছে হেতু আৰু x square আৰু 25 একেটা আমি লেফট সাইডে লৈ আনো একেলগে লিখি দিও এটা সাইডে লিখি দিও তে কি আহিব x square এফালে আছে -24 এফালে আছে +x square মানে কিমান -25x square হল নেক্সট কিমান আহিব +10x ক্লিয়াৰ আৰু এতিয়া 25 আছে এফালে 24 আছে কিমান আহিব -1 = 0 তো আমি কি পালোগে 25x square minus 10x plus 1 equal to 0 এটো কি হয় 5x minus 1 whole square নহয় জানো এটো হয় আমাৰ 5x minus 1 whole square মানে which is equal to 0 তো x equal to কিমান পালো আমি 1/5 clear done so question number এতিয়া আমি 14 to complete কৰিলো next question আছে question number 15 তো question number 15 তো আমি প্ৰথমতে question টো লিখি লওঁ কি কৈছে if tan inverse of x minus 1 by x minus 2 plus tan inverse of কি আছে x plus 1 divided by x plus 2 equal to pi by 4 এই কোৱেশ্চনটো আমি তোমালোকক হোমৱৰ্ক দিছো তোমালোকে ট্ৰাই কৰিবা এটো কোৱেশ্চন মানে কোৱেশ্চন কি কৰিবা প্ৰথমতে tan inverse of x plus y যেটো ফৰ্মুলা আছে এটো ব্ৰেক কৰিবা হল তাৰপিছত tan inverse both side 10 লগাই দিলে কিমান আহিব 10 pi by 4 1 আৰু ইফালে 10 টো নাকিয়া হৈ যাব তাৰপিছত এই গিটা এক্সপ্ৰেছন আমি সিম্পলিফাই কৰি দিলে উই আৰ ডান হল তে আমি নেক্সট কোৱেশ্চন কৰিম কোৱেশ্চন নাম্বাৰ 16 কোৱেশ্চন নাম্বাৰ 16 ৰ পৰা 18 লৈকে আমি কি কৰিব লাগে ভ্যালু স্কিনি আমি উলাব লাগে হল তে আমি প্ৰথমতে কোৱেশ্চন নম্বৰ 16 টো লিখি লওঁ কি আছে 16 টো sin inverse of sin 2 pi by 3 হল এতিয়া আমি কি কৰিম যেটো 2 pi by 3 আছে ন এটো আমাৰ ভ্যালু 2 pi by 3 যেটো ভ্যালু আছে এটো আমাৰ greater than pi by 2 মানে হয় সো আমি কি কৰিব লাগিব 2 pi by 3 টো আমি সৰু কৰিব লাগিব ক্লিয়াৰ এখিলে সব বুজি পাইছে সো আমি কি লিখিম sin inverse of sin pi minus pi by 3 হল pi minus pi by 3 মানে কিমান 2 pi by 3 মানে আমি এনেকৈ লিখিব পাৰো এখিলে সব বুজি পাইছে তো নেক্সট লাইনটো আমি কি লিখিম pi minus pi by 3 মানে কি হয় or sin pi minus theta মানে sin theta so আমি কি লিখিম sin inverse of ব্র্যাকেটত থাকিব sin of pi by 3 which is equal to pi by 3 done next question number 17 question number 17 কি কৈছে tan inverse of 10 3 pi by 4 হল এতিয়া আমি কি কৰিব লাগিব যে 3 pi by 4 আছে ন এই 3 pi by 4 টো আমাৰ pi by 2 তকে ডাঙৰ হয় হয়নে সো আমি এটা কি কৰিম যেটো আমাৰ এক্সপ্ৰেছন দিয়া আছে tan inverse of 10 যেটো আমাৰ 3 pi by 4 আছে আমি কি লিখিম pi minus pi by 4 হিচাপে লিখিম হল এতিয়া
10 পাই মাইনাছ পাই বাই 4 মানে ছেকেণ্ড কোৱাড্ৰেণ্টত 10 কি হয় নিগেটিভ হয় চ' আমি কি পাম tan ইনভাৰ্চ অফ মাইনাছ 10 পাই বাই 4 এইখিনিলৈকে চবেই বুজি পাইছে ক্লিয়াৰ চবৰে এতিয়া আমি কি জানো tan ইনভাৰ্চ অফ মাইনাছ এক্স ইকুৱেল কি লিখোঁ আমি মাইনাছ tan ইনভাৰ্চ অফ এক্স লিখোঁ মানে চিন্স এইটো আমাৰ ৰিজাল্টছ আমি পঢ়িছিলোঁ আগতে হয়নে চ' আমি এতিয়া কি লিখিম মাইনাছ tan অফ tan ইনভাৰ্চ অফ কি লিখিম আমি পাই বাই 4 লিখিম হ'ল which is equal to what minus pi by 4 done question number 17 টোৰ আমি কমপ্লিট কৰিলোঁ হ'ল নেক্সট কুৱেশ্যনটো আছে কুৱেশ্যন নম্বৰ 18 কুৱেশ্যন নম্বৰ 18 টো আমি কেনেকৈ কৰিম প্ৰথমে কুৱেশ্যনটো লিখি লৈছোঁ tan of sin inverse of 3 by 5 plus cot inverse of 3 by 2 হ'ল আমি এতিয়া এইটো কি কৰিব পাৰোঁ tan a plus b ফৰ্মুলা ব্ৰেক কৰি দিব পাৰোঁ হয়নে চ' আমি কি লিখিম tan a plus tan b মানে কিমান cot inverse of 3 by 2 মানে divided by কি আহিব 1 minus tan sin inverse of 3 by 5 into tan cot inverse of 3 by 2 হ'ল নেক্সট কি লিখিম আমি যিটো tan sin inverse of 3 by 5 আছে সেইটো আমি sin inverse of 3 by 5 টো কৰি দিব লাগিব 10 লিব লাগিব 10 inverse নিব লাগিব হয়নে চ' আমি ধৰি লৈছোঁ let sin inverse of কিমান আহিব 3 by 5 is equal to sum theta আমি sin theta is equal to কিমান পালোঁ 3 by 5 হ'ল এতিয়া আমি কি কৰিব পাৰোঁ আমি এবাৰ গম পালোঁ পিৰ ভেলু কিমান পালোঁ 3 এইচৰ ভেলু কিমান পালোঁ sin theta মানে p by h পি ভেলু 3 এইচৰ ভেলু পালোঁ 5 তেতিয়াহ'লে আমি বিৰ ভেলুটো গম পামনে পাম বি ইকুৱেল কিমান পাম 4 কাৰণ h স্কোৱাৰ ইকুৱেল টু 25 3 স্কোৱাৰ ইকুৱেল টু 9 4 স্কোৱাৰ ইকুৱেল টু 16 9 প্লাছ 16 ইকুৱেল টু 25 চ' আমাৰ বি ভেলুটো আমি 4 গম পাই গ'লোঁ এতিয়া tan of theta মানে কি আছিলে p by b আছিলে তো p by b মানে কিমান 3 by 4 হ'ল এতিয়া আমি কি লিখিম theta is equal to কিমান পালোঁ আমি tan inverse of 3 by 4 তো আমি কি লিখিব পাৰোঁ এতিয়া নেক্সট লাইনটোত theta is equal to tan inverse of 3 by 4 চ' আমাৰ মেইন যিটো আছিলে ন এক্সপ্ৰেশ্যন ইয়াত আমি sin inverse of 3 by 5 জেগাত কি লিখিম tan inverse of 3 by 4 হ'ল তো আমাৰ ভেলুটো কি আহিব 3 by 4 প্লাছ যিটো আমাৰ tan inverse of cot 3 by 2 আছে cotটো 10 দিলে কি লিখিব পাৰি cot inverse of 3 by 2 টো আমাৰ কি হয় আমি যদি 10ত লিখিব যাওঁ ফৰ্মুলা আমি পঢ়িছিলোঁ ন প্ৰপাৰ্টিজ tan inverse of কি আছিলে 2 by 3 আছিলে তো আমি ইয়াত কি লিখিম ডাইৰেক্ট 2 by 3 হ'ল ডিভাইডেড বাই কি হ'ব 1 minus 3 by 4 into 2 by 3 হ'বনে আমি এতিয়া LCM ল'লে কিমান আহিব 12 তো 12 যদি লওঁ LCM বোৰ্ড কিমান থাকিব 9 plus 8 9 plus 8 12 and 12 কেনচেল যাব ন তো আমি নিলিখোঁ 12টো এইফালে কিমান আহিব 12 minus 6 তো কিমান আহিলে আমাৰ 17 by 6 so we are done
কুৱেশ্যন নম্বৰ 19টো আমাৰ কুৱেশ্যনটো প্ৰথমতে লিখি লৈছোঁ cos inverse of 7π/6 দিয়া আছে হ'ল এতিয়া এটোৰ অপচন দিয়া আছে আমি এটো সিম্পলিফাই কৰি দিম হ'ল আমি এতিয়া কি কৰিব লাগিব 7π/6 টো আমাৰ পাইতকে ডাঙৰ হ'ল তো আমি এটো পাইতকে সৰু কৰিব লাগিব কাৰণ কিয় cos ইনভাৰ্সৰ ৰেঞ্জটো কি আছিল 0 to π সো আমি কি কৰিম 7π/6 টো আমি পাইতকে সৰু কৰিব কাৰণে কি কৰিম cos of π plus π/6 লিখিম আগত কি আছে cos ইনভার্স আছে হ'ল তে নেক্সট লাইনটো কি আহিব pi plus pi/6 মানে থাৰ্ড কোৱাড্ৰেন্ট cos নেগেটিভ তো মাইনাস cos of pi/6 আহিলে হ'ল আগত cos ইনভার্স আৰু আমি জানো কি জানো since cos inverse of minus of x equal to কিমান আছিলে cos inverse of minus x কি আছিলে pi minus cos inverse of x আছিলে সো আমি কি পাম cos inverse of যেটো আমাৰ এক্সপ্ৰেছন আছে ন এটো কি হৈ যাব আমাৰ pi minus cos inverse of pi/6 এখিনিলৈকে সবে বুজি পাইছে সো আমি নেক্সট লাইনটো কি হ'ব pi minus cos inverse of pi/6 minus pi/6 দুটো আহিব 5π/6 হ'ল অপচন বি কাৰেক্ট তাত অপচন আমাৰ চাৰিটা দিয়া আছে তাৰ ভিতৰত অপচন বি টো কাৰেক্ট ওকে কোৱেশ্চন নম্বৰ 20 আমি এটা কৰিম কোৱেশ্চন নম্বৰ 20 টো প্ৰথমতে লিখি লৈছো কোৱেশ্চনটো কি কৈছে কোৱেশ্চন নম্বৰ 20 sin of pi/3 minus sin inverse of minus of 1/2 হ'ল এটোৰ ভ্যালুটো আমি উলাব লাগে এতিয়া sin inverse of minus 1/2 যেটো নেগেটিভ সাইন আছে ন তো যদি sin inverse of minus x থাকে তেতিয়া আমি কেনেকৈ লিখিছিলো minus sin inverse of x সো আমাৰ কি হৈ যাব ব্ৰেকেটৰ ভিতৰত pi plus sin inverse of 1/2 আগত আছে sin হ'ল নেক্সট লাইনটো কি আহিব pi plus sin এ pi 1/2 ভ্যালু কেতিয়া দিলে pi/6 30 ডিগ্ৰী দিয়ে ন হ'ল সো আমি কিমান পালো sin pi/2 is equal to 1 হ'ল ডান কোৱেশ্চন নম্বৰ আমাৰ 20 লৈকে আমি কমপ্লিট কৰিলো এতিয়া আছে আমাৰ কোৱেশ্চন নম্বৰ লাষ্ট কোৱেশ্চন অফ দিস এক্সাৰসাইজ কি আছে আমাৰ কোৱেশ্চন নম্বৰ 21 টো দিছে tan inverse of √3 minus cot inverse of minus of √3 হ'ল এটা আমি কি লিখিম tan inverse of √3 ভ্যালুটো আমি কি লিখিব পাৰো ডাইৰেক্ট লিখি দিও ভ্যালুটো কিমান আহিছিলে ইয়া ভ্যালুটো pi/3 cot inverse of minus of √3 টো আমি কি লিখিব পাৰো cot inverse of minus x equal to pi minus cos inverse of x সো আমি ব্ৰেকেটৰ ভিতৰত কি লিখিম pi minus cot inverse of √3 এখিনিলৈকে ক্লিয়াৰ এতিয়া cot inverse of √3 ভ্যালু কিমান pi/6 হ'ল এতিয়া আমি কি পালো pi/3 minus bracket pi minus pi/6 আমি পালো মানে এতিয়া আমি যদি এটো সিম্পলিফাই কৰিবলৈ যাওঁ কি আহিব এলসিএম ললো 6 2π minus 6π plus pi হ'ল কিমান পালো আমি minus pi/2 হ'ল এটো আছে আমাৰ आंसर অপচন দিয়া আছে ইয়াত অপচন আমাৰ বি কাৰেক্ট যদি তোমালোকে ভিডিওটো চাই কিবা এটা শিকিছা তেনেহলে ভিডিওটোত লাইক শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰিব নাপাহৰিবা থ্যাংক ইউ